এটা নিশাৰ কাহিনী। সেইদিনা সিহঁত তিনিও গৈছিল মাছ ধৰিব। গৰমৰ দিন আছিল। প্ৰদীপ, সুনীত আৰু ৰবুল তিনিজন বন্ধু। শুকুতি গাঁৱৰে বাসিন্দা সিহঁত। সেইদিনাখন ভাত খাই তিনিও লগ হৈ ধৰিব গৈছিল মাছ। চাইকেল চলাই চলাই সিহঁত কলঙৰ ঘাট পালেগৈ। সময় সম্ভৱ নিশা ৯ মান বাজিছিল। গৰমৰ দিনৰ বাবে কলঙৰ বতাহে যেন সিহঁতৰ মন ভাল লগাই তুলিছিল। ঠাই এডোখৰ বিচাৰি সিহঁতে মাছ ধৰাত লাগিল। জিলমিল জোনাকৰ পোহৰ, তাতে কলংখনৰ পানীৰ শব্দ। সেই নিজান পৰিৱেশটোত যেন পানীৰ শব্দই পৰিৱেশটো ভয়াল কৰি তুলিছিল। সময় বাগৰি নিশা 10 মান বাজিছিল। মাছ ধৰি থাকোঁতেই সিহঁতে শুনিছিল পানীত এটা শব্দ। মন কৰাত এনেকুৱা লাগিছিল যেন কোনোবা পানীত ঘূৰি ফুৰিছে। প্ৰদীপৰ হাতত থকা টৰ্চ লাইটটো ইফালে সিফালে মাৰি চালে, কিন্তু টৰ্চ লাইটৰ পোহৰৰ লগে লগে সেই শব্দও যেন নাইকিয়া হ'ল। বেছি ভাবি নাথাকি পুনৰ মাছ ধৰি আছিল। কথা বতৰাৰ মাজেৰে সময়বোৰো পাৰ হৈ আছিল। অলপ সময় যোৱাৰ পিছত পুনৰ এটা শব্দ শুনিছিল। এনেকুৱা লাগিছিল যে কোনোবাই মাছবোৰ ধৰি চুবাই চুবাই খাই আছে। শব্দটো সেই দূৰৈৰ বিৰিণাৰ মাজৰ পৰা অহা যেন পালে। তিনিও লাহেকৈ উঠি বিৰিণাৰ ফালে আগুৱাই গ'ল। বিৰিণাৰ ওচৰ পাই টৰ্চ লাইটৰ পোহৰত দেখা দৃশ্যই যেন তিনিওৰে প্ৰাণ উৰুৱাই দিলে। কলা বৰণৰ দেহৰ কিবা এটাই যেন মাছবোৰ ধৰি ধৰি খাই আছে। নিজৰ প্ৰাণ হাতত লৈ তিনিও দৌৰিব ধৰিলে। ভগৱানৰ নাম লৈ কোনোমতে ঘৰ পালেহি। পিছদিনাখন কথাটো গাঁৱৰ মানুহক ক'লে। তেতিয়া গম পালে যে সেয়া আছিলে মাছমৰীয়াৰ লগৰীয়া। সেয়া হৈছে বাঘ।